নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 4ৰ সকলোবোৰ দৰকাৰী অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো অতি চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 ধৰাপৃষ্ঠৰ কিমান শতাংশ ঠাই সাগৰে আগুৰি আছে উত্তৰ 71% কোৱেশ্চন নম্বৰ 2 পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি উত্তৰ মহাসাগৰ 5খন সেই কেইখন হল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ কোৱেশ্চন নম্বৰ 3 পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি উত্তৰ প্ৰশান্ত মহাসাগৰ কোৱেশ্চন নম্বৰ 4 পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি উত্তৰ আটলান্টিক মহাসাগৰ কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি উত্তৰ মহাসাগৰ কোৱেশ্চন নম্বৰ 6 পৃথিৱীৰ গভীৰতম খাদটো কি উত্তৰ সমুদ্ৰ খাদসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাদ কোৱেশ্চন নম্বৰ 7 সমুদ্ৰ তলৰ প্ৰধান অৱয়ৱসমূহ উল্লেখ কৰা উত্তৰ সমুদ্ৰ তলৰ প্ৰধান অৱয়ৱসমূহ হল ক মহীসোপান খ মহীঢাল গ বিতল আৰু ঘ সমুদ্ৰ খাদ কোৱেশ্চন নম্বৰ 8 সাগৰ তলিৰ কোন অংশত নিমজ্জিত উপত্যকা দেখা যায় উত্তৰ মহীসোপান অঞ্চলত কোৱেশ্চন নম্বৰ 9 মহীসোপান কি উত্তৰ সাগৰীয় উপকূলৰ চাৰিওকাষে থকা ইয়াৰ অগভীৰ অংশকে মহীসোপান বোলে ইয়াৰ গভীৰতা প্ৰায় 2000 মিটাৰ কোৱেশ্চন নম্বৰ 10 মহীঢাল কি উত্তৰ মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বোলে ইয়াৰ গভীৰতা প্ৰায় 200 মিটাৰ কোৱেশ্চন নম্বৰ 11 বিতলৰ মুখ্য যোগাত্মক অৱয়ৱবোৰ কি কি উত্তৰ বিতলৰ মুখ্য যোগাত্মক অৱয়ৱবোৰ হল ক উচ্চভূমি খ শৈলশিৰা আৰু গ মালভূমি কোৱেশ্চন নম্বৰ 12 চিল বুলিলে কি বুজা উত্তৰ সমুদ্ৰ তলৰ দুটা উপত্যকা বা দুটা অৱবাহিকাৰ মাজৰ জলমগ্ন উচ্চভূমিক চিল বোলে কোৱেশ্চন নম্বৰ 13 আটলান্টিক মহাসাগৰৰ ক্ষেত্ৰফল কিমান উত্তৰ প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ কোৱেশ্চন নম্বৰ 14 প্ৰশান্ত মহাসাগৰক উত্তৰ মহাসাগৰৰ সৈতে সংযোগ কৰা প্ৰণালীটো উল্লেখ কৰা উত্তৰ বেৰিং প্ৰণালী কোৱেশ্চন নম্বৰ 15 নিমজ্জিত হৈমবাহিক দ্ৰোণীৰ এটি উদাহৰণ দিয়া উত্তৰ সেন্ট লৰেন্স উপসাগৰ কোৱেশ্চন নম্বৰ 16 হিন্দু পংক কাক বোলে উত্তৰ সমুদ্ৰ তলত বহু যুগ ধৰি মাটি বালি বোকা শিল জীৱ-জন্তুৰ অৱশেষ আৰু জ্বালামুখীৰ পৰা ওলাই অহা লাভা আদি সঞ্চিত হৈ যি অৱক্ষেপৰ সৃষ্টি হয় তাকে হিন্দু পংক বোলে কোৱেশ্চন নম্বৰ 17 গঠন অনুসৰি হিন্দু পংকক কি ভাগত বিভক্ত কৰা হৈছে উত্তৰ গঠন অনুসৰি হিন্দু পংকক দুটা ভাগত বিভক্ত কৰা হৈছে ক চুনাকাৰ হিন্দু পংক আৰু খ বালিয়া হিন্দু পংক কোৱেশ্চন নম্বৰ 18 মধ্য আটলান্টিক শৈলশিৰাক বিভক্ত কৰা খাদটোৰ নাম লিখা উত্তৰ ৰোমান্স খাদ কোৱেশ্চন নম্বৰ 19 ভাৰত মহাসাগৰত অৱস্থিত দুটা প্ৰধান দ্বীপৰ নাম লিখা উত্তৰ ভাৰত মহাসাগৰত অৱস্থিত দুটা প্ৰধান দ্বীপ হল ক লক্ষদ্বীপ আৰু খ মালদ্বীপ কোৱেশ্চন নম্বৰ 20 চুণ্ডা খাদ কোনখন মহাসাগৰৰ তলিৰ ভূ অৱয়ব উত্তৰ ভাৰত মহাসাগৰ কোৱেশ্চন নম্বৰ 21 ইণ্ডোনেছিয়া কোনখন মহাসাগৰৰ মহীসোপানত অৱস্থিত উত্তৰ প্ৰশান্ত মহাসাগৰ কোৱেশ্চন নম্বৰ 22 সমুদ্ৰত কি হ্ৰদৰ সৃষ্টি হয় উত্তৰ শীতল হ্ৰদ আৰু উষ্ণ হ্ৰদ কোৱেশ্চন নম্বৰ 23
মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত উত্তৰ প্ৰশান্ত মহাসাগৰত Question number 24 সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ উল্লেখ কৰা উত্তৰ সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ হ'ল ক অক্ষাংশ খ ভূভাগ আৰু জলভাগৰ অসমান বিতৰণ গ প্ৰচলিত বতাহ খ সাগৰীয় পানীৰ সোঁত Question number 25 সাগৰীয় সোঁতৰ সৃষ্টিত সহায় কৰা চাৰিটা মুখ্য শক্তি উল্লেখ কৰা উত্তৰ সাগৰীয় সোঁতৰ সৃষ্টিত সহায় কৰা চাৰিটা মুখ্য শক্তি হ'ল ক সূৰ্যৰ উত্তাপ খ বতাহ গ মধ্যাকৰ্ষণ আৰু ঘ কেৰিঅলিছ কুৱেশ্যন ধৰাপৃষ্ঠৰ পানীৰে আগুৰি থকা অংশটোক কি বুলি জনা যায় উত্তৰ বায়ুমণ্ডল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ